ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক জীৱন প্ৰক্ৰিয়া পাঠটিৰ পিছৰ খণ্ডলৈ যাবলৈ ওলাইছোঁ। তোমালোকে চাবা কাৰ্যকলাপ 6.2ত ইয়াত তোমাৰ পাত্ৰত থকা একে জোখৰ দুজোপা সজীৱ উদ্ভিদ লোৱা, দুজোপা সজীৱ উদ্ভিদ ল'ব দিছে। তেনেকুৱা আমি য'ত নেকি আমি কি কৰোঁ টাবত ৰুই দিওঁ, তেনেকুৱা দুজোপা সজীৱ উদ্ভিদ ল'ব দিছে। তাৰপিছত চাবা 3 দিনৰ বাবে উদ্ভিদ দুজোপা এটা আন্ধাৰ কোঠাত ৰাখি থোৱা, আন্ধাৰ কোঠাত ৰাখি থ'ব দিছে। এতিয়া প্ৰত্যেকজোপাকে বেলেগ বেলেগ দুখন গ্লাছৰ থালৰ ওপৰত ৰখা। আমি প্ৰথমতে 3 দিনৰ বাবে কি কৰিছিলোঁ, আন্ধাৰ কোঠাত ৰাখিছিলোঁ। আগতে আমি পাইছিলোঁ যে আন্ধাৰ কোঠাত ৰাখিলে কি হয়, যদি আন্ধাৰ কোঠাত ৰাখোঁ তেতিয়াহ'লে কি হ'ব, সূৰ্যৰ পোহৰ নোপোৱাৰ কাৰণে উদ্ভিদে সালোকসংশ্লেষণ কৰিব নোৱাৰে। ফলত কি হ'ব, ইয়াৰ পাতত থকা শ্বেতসাৰৰ পৰিমাণ লাহে লাহে কমি যাব নহয়। সেইকাৰণে আমি কি ৰাখিছোঁ, ইয়াক আন্ধাৰত ৰাখিছিলোঁ। এতিয়া প্ৰত্যেকজোপাকে বেলেগ বেলেগ দুখন গ্লাছৰ থালৰ ওপৰত ৰাখা। তাৰে এজোপাৰ কাষত সৰু কাঁচৰ প্লেট, আমি সৰু কাঁচৰ প্লেট এখন ৰাখিম। তাৰে এজোপাৰ কাষত সৰু কাঁচৰ প্লেট এখনত পটাছিয়াম হাইড্ৰক্সাইড লৈ লোৱা। পটাছিয়াম হাইড্ৰক্সাইডৰ সংকেতটো কি আছিল, KOH নহয়, পটাছিয়াম হাইড্ৰক্সাইডৰ সংকেতটো আছিল কিমান, কি আছিল, KOH নহয়, এইটো পটাছিয়াম হাইড্ৰক্সাইড বুলি কৈছিল। পটাছিয়াম হাইড্ৰক্সাইডৰ পটাছিয়াম হাইড্ৰক্সাইড কি কৰে, কাৰ্বন ডাই অক্সাইড শোষণৰ বাবে ব্যৱহাৰ কৰে। পটাছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইড শোষণ কৰে আৰু কেলছিয়াম ক্লৰাইডে জলীয় বাষ্প শোষণ কৰে নহয়। তোমালোকে মনত ৰাখি থবা, এই পটাছিয়াম হাইড্ৰক্সাইডে কি কৰে, ই কাৰ্বন ডাই অক্সাইড শোষণ কৰে, ই কৰিব কাৰ্বন ডাই অক্সাইড শোষণ। আৰু কেলছিয়াম ক্লৰাইড CaCl2 ই কি কৰে, জলীয় বাষ্প শোষণ কৰে নহয়। এইটো আমি পিছত পাম বাৰু। মনত ৰাখি থবা যে কেলছিয়াম ক্লৰাইডে জলীয় বাষ্প শোষণ কৰে আৰু পটাছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইড শোষণ কৰে। ইয়াত আমি পটাছিয়াম হাইড্ৰক্সাইড লৈছিলোঁ। চিত্ৰ 6.4ত দেখুওৱাৰ দৰে ইয়াতে দেখুওৱা হৈছে, দুটা টাব দেখুওৱা হৈছে, দেখিছা নহয়। তাত তোমাৰ কি আছে, দুজোপা উদ্ভিদৰ পাত্ৰৰ ওপৰত একোটাকৈ বেলজাৰ বহুৱাই দিয়া। ইয়াতে আমি বেলজাৰ বহুৱাই দিছোঁ। বেলজাৰ দুটা বহুৱাই আমি কি কৰিম, ইয়াতে আমি কি কৰিম, বায়ু সোমাব নোৱাৰা কৰি ল'ম নহয়, বায়ু ৰুদ্ধ কৰি লৈছোঁ। আৰু ইয়াতে আমি কি কৰিম, এখনত দেখিছা পটাছিয়াম হাইড্ৰক্সাইডৰ এখন কি আছে, ৱাছ গ্লাছত পটাছিয়াম হাইড্ৰক্সাইড হয়। ইয়াতে আমি কি কৰিছোঁ, পটাছিয়াম হাইড্ৰক্সাইড লৈছোঁ। ৱাছ গ্লাছ বুলি কি হৈছে, আমি যিখন নেকি নিৰীক্ষণ কৰি থাকিম, এইখন আচলতে নিৰীক্ষণ কাজ বুলি কয় অসমীয়াত, ইংৰাজীত লিখিছে ৱাছ গ্লাছ বুলি। গতিকে ৱাছটো বেলেগ নহয়, এইখনত নিৰীক্ষণ বুলি কয়। এইখনক যিহেতু আমি লক্ষ্য কৰি থাকোঁ, সেইটো হৈছে নিৰীক্ষণ কাজ। তাৰপিছত পটাছিয়াম হাইড্ৰক্সাইড ইয়াতে লৈছোঁ, কিন্তু ইয়াতে পটাছিয়াম হাইড্ৰক্সাইড লোৱা নাই। এতিয়া ইয়াতে পটাছিয়াম হাইড্ৰক্সাইড লোৱাৰ ফলত কি হ'ব, যে বেলজাৰটোৰ ভিতৰত যিখিনি কাৰ্বন ডাই অক্সাইড আছিল বায়ুত, সেইখিনি ই শোষণ কৰিব নহয়। আৰু ইয়াতে কিন্তু কোনো ধৰণৰ পটাছিয়াম হাইড্ৰক্সাইডৰ প্লেট আমি ৰখা নাই, যিহেতু ইয়াতে কি নহ'ব, পটাছিয়াম হাইড্ৰক্সাইড নাই কাৰণে কাৰ্বন ডাই অক্সাইড শোষণ নকৰিব। গতিকে এই বেলজাৰটোৰ ভিতৰত কি হ'ব, বাহিৰৰ পৰা সূৰ্যৰ পোহৰ পাব নহয়, আৰু ভিতৰত কাৰ্বন ডাই অক্সাইড আছে, আৰু ইয়াতে তোমাৰ কি আছিলে, পানী আছিল, ইয়াতে পানী পাইছে। গতিকে সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ উপস্থিতিত ই কি কৰিব, সালোকসংশ্লেষণ কৰিব বি টাবটোত। কিন্তু এই টাবটোত কি হ'ব, পটাছিয়াম হাইড্ৰক্সাইড থকাৰ কাৰণে কাৰ্বন ডাই অক্সাইড শোষণ কৰিলে, ফলত সূৰ্যৰ পোহৰ আৰু পানী যদিও পাব, তথাপি ই কি নাপাব, কাৰ্বন ডাই অক্সাইড নাপাব। গতিকে আমি যদি ইয়াক কিছু সময় ইয়াতে ৰাখোঁ, কিমান সময় ৰাখিছোঁ চাবা, সঁজুলি দুটা বায়ুৰুদ্ধ কৰিবৰ বাবে বেলজাৰ আৰু গ্লাছৰ থালৰ সংলগ্ন স্থানত ভেচলিন দি বন্ধ কৰা। ইয়াতে আমি কি কৰিব লাগিব, এইবিলাকত ভেচলিন দিম, বায়ু সোমাব নোৱাৰা কৰি ল'ম। কাৰণ বায়ু সোমালে বায়ুৰ লগত কি সোমাব, কাৰ্বন ডাই অক্সাইডো সোমাব। গতিকে আমি কি কৰিম, যিহেতু কাৰ্বন ডাই অক্সাইডৰ পৰীক্ষাটো কৰিব খুজিছোঁ, গতিকে আমি বেলজাৰটোত বায়ু সোমাব নোৱাৰাকৈ ইয়াতে চাৰিওফালে আমি ভেচলিন দি ল'ম নহয়। সঁজুলি দুটা বায়ুৰুদ্ধ কৰিবৰ বাবে বেলজাৰ আৰু গ্লাছৰ থালৰ সংলগ্ন স্থানত ভেচলিন দি বন্ধ কৰি দিয়া। 2 ঘণ্টাৰ বাবে পাত্ৰ দুটা সূৰ্যৰ পোহৰ ৰখা। আমি 2 ঘণ্টাৰ বাবে ইয়াক কি ৰাখিছোঁ, সূৰ্যৰ পোহৰত ৰাখিছোঁ। প্ৰত্যেকজোপা উদ্ভিদৰ এখিলাকৈ পাত ছিঙি আনি ওপৰৰ কাৰ্যকলাপৰ নিচিনাকৈ শ্বেতসাৰৰ উপস্থিতিৰ পৰীক্ষা কৰিছোঁ। আমি আগতে শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিছিলোঁ, ইয়াত আছিল নহয়, এইটো কাৰ্যকলাপত তোমালোকৰ মনত আছে নহয়। গতিকে এই একে পৰীক্ষাটো আমি কি কৰিম, ইয়াতেও কৰিম নহয়। এই পাত্ৰটো আমি কি
কি কৰিম 5 বা দুটাৰে 5 ছিঙি আনি আমি শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিম এইটো কাৰ্যকলাপৰ পৰা তোমালোকে কি সিদ্ধান্ত গ্ৰহণ কৰিবা আমি কি সিদ্ধান্ত গ্ৰহণ কৰিম যে উদ্ভিদে কি কৰিব নোৱাৰিব সূৰ্যৰ পোহৰ পানী বা কাৰ্বন ডাই অক্সাইড এই তিনিটা যদি যিকোনো এটা অনুপস্থিত থাকে তেতিয়া হলে উদ্ভিদে কি কৰিব নোৱাৰিব সালোকসংশ্লেষণ কৰিব নোৱাৰিব নহয় গতিকে আমি কাৰ্যকলাপ 6.2 পৰা কি গম পাম যে উদ্ভিদে কাৰ্বন ডাই অক্সাইডৰ অবিহনে কি কৰিব নোৱাৰে খাদ্যবস্তু প্ৰস্তুত কৰিব নোৱাৰে আমি এই যে শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিছিলো তাত আমি দেখা পাম যে এই পাতটোত যিমান শ্বেতসাৰ থাকিব এইটোত বেছিকৈ থাকে আমি এইটোত কমকৈ পাম কাৰণ ইয়াতে নতুনকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰাৰ পিছত খাদ্যবস্তু প্ৰস্তুত কৰিব পৰা নাই গতিকে ইয়াতে কি হ'ব শ্বেতসাৰৰ উপস্থিতি কমিব কিন্তু ইয়াতে তোমাৰ যেহেতু আটাইকেইটা উপাদানই পাব সূৰ্যৰ পোহৰ পানী আৰু কাৰ্বন ডাই অক্সাইড গতিকে ই কি কৰিব পাৰিব শ্বেতসাৰ প্ৰস্তুত কৰিব আৰু ইয়াৰ পাতত আমি শ্বেতসাৰৰ উপস্থিতি বেছি পাম নহয় তাৰপিছত চাবা উল্লেখিত কাৰ্যকলাপ দুটাৰ কাৰ্যৰ ভিত্তিত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে যে সূৰ্যৰ পোহৰ অপৰিহাৰ্য তাক প্ৰতিপন্ন কৰিব পৰাকৈ আমি এটা পৰীক্ষামূলক আৰ্হি প্ৰস্তুত কৰিব পাৰোঁনে পাৰোঁ আমি সূৰ্যৰ পোহৰ অপৰিহাৰ্য হয় আমি গম পাইছোঁ যে কি যেতিয়া আমি আন্ধাৰত থৈ দিছিলোঁ তেতিয়া কি হৈছিল উদ্ভিদৰ পাতত থকা খাদ্যবস্তু অৰ্থাৎ শ্বেতসাৰখিনি ই কি কৰিছিলে ব্যৱহাৰ কৰি শেষ কৰিছিল গতিকে আমি সেইটো পৰীক্ষাৰ পৰাই গম পাইছিলোঁ এতিয়ালৈকে আমি স্বপোষী জীৱই কেনেকৈ সিহঁতৰ লাগতিয়াল শক্তি আহৰণ কৰে তাৰ বিষয়ে আলোচনা কৰিলোঁ স্বপোষী মানে যিয়ে নিজে নিজৰ খাদ্য কি কৰিব পাৰে প্ৰস্তুত কৰিব পাৰে নহয় সিহঁতৰ শৰীৰৰ গঠনৰ বাবে অন্য কিছুমান কেঁচা সামগ্ৰীৰো প্ৰয়োজন হয় কেঁচা সামগ্ৰী মানে হৈছে যিবিলাকৰ পৰা কি কৰা হয় শক্তি উৎপন্ন কৰা হয় স্থলজ উদ্ভিদে স্থলজ মানে মাটিত গজা উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় মাটি পানীৰ পৰা শিপাৰ সহায়েৰে শোষণ কৰি লয় পানী ক'ৰ পৰা পায় মাটিৰ পৰা পায় শিপাইদি শোষণ কৰি লয় আনবিলাক দ্ৰব্য যেনে নাইট্ৰজেন ফছফৰাছ আইৰণ আৰু মেংগানিজ হয় নাইট্ৰজেন ফছফৰাছ আইৰণ মেংগানিজ হয় ইয়াক মনত ৰাখিবৰ কাৰণে মই এটা নিমনিক্স এটা দিছিলোঁ সেইটো আছিলে কি আছিলে মই কৈ আছোঁ সেইটো আছিল তোমালোকে তেনেকৈ মনত ৰাখিব পাৰিবা যে এইটো আছিল ইণ্ডিয়ান নেশ্যনেল প্ৰাইম মিনিষ্টাৰ হয় এইটো আছিল ইণ্ডিয়ান নেশ্যনেল প্ৰাইম মিনিষ্টাৰ ইয়াতে চাবা MAD মেংগানিজ PD ফছফৰাছ হয় NAD নাইট্ৰজেন আৰু ID কি আছিলে আইৰণ নহয় অৰ্থাৎ আমি চাবা এটো কৈছিলোঁ আমি ইণ্ডিয়ান তাৰপিছত নাইট্ৰজেনেদি NAD নাইট্ৰজেন তাৰপিছত প্ৰাইম মিনিষ্টাৰ হয় PD কৈছিলোঁ ফছফৰাছ MAD কৈছিলোঁ মেংগানিজ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল প্ৰাইম মিনিষ্টাৰ PD ফছফৰাছ MAD মেংগানিজ মই তেনেকৈ মনত ৰাখিছিলোঁ তোমালোকে মনত ৰাখিব পাৰিবা গতিকে ইণ্ডিয়ান নেশ্যনেল প্ৰাইম মিনিষ্টাৰ এনেকৈ মনত ৰাখিবা প্ৰত্যেকটোৰ পৰা আমি এটা কি পাম এটা আমি মৌল পাম হয় আইৰ পৰা আইৰণ এনৰ পৰা নাইট্ৰজেন ইণ্ডিয়ান নেশ্যনেল গ'ল প্ৰাইম মিনিষ্টাৰ PD ফছফৰাছ আৰু MAD হৈছে তোমাৰ কি MAD মেংগানিজ গতিকে আইৰণ নাইট্ৰজেন ফছফৰাছ মেংগানিজ এনেকৈ মনত ৰাখিবা এই চাৰিটা কি লাগে সিহঁতক অতিৰিক্তভাৱে লাগে মনত ৰাখিবৰ কাৰণে কিছুমান তেনেকুৱা নিমনিক্স তোমালোকে নিজে বনাই ল'ব পাৰা মই সেইটো তোমালোকক কৈ দিছিলোঁ মাটিৰ পৰা আহৰণ কৰা হয় মাটিৰ পৰা এইকেইটা আহৰণ কৰে ইয়াৰে নাইট্ৰজেন মৌল কি কৰিব নাইট্ৰজেন মৌলবিধ প্ৰটিন আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণৰ বাবে অতি প্ৰয়োজন নাইট্ৰজেনৰ পৰা তোমাৰ কি হয় প্ৰটিন হয় প্ৰটিনত তোমাৰ কি থাকে এমিনো এচিড থাকে নহয় এই এমিনো এচিড কিহৰ পৰা গঠন হয় মনত ৰাখিবা কাৰ্বন হাইড্ৰজেন অক্সিজেন আৰু নাইট্ৰজেন মনত থাকিব কাৰ্বন হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন
এইকেইটা তোমাৰ ক'ত থাকে প্ৰটিনত থাকে প্ৰটিন মানে এমিনো এচিডত থাকে এমিনো এচিড লগ হৈ কি হয় প্ৰটিন হয় গতিকে তুমি চাবা যে আমাৰ নাইট্ৰজেন কিয় লাগে নাইট্ৰজেন প্ৰটিনৰ কাৰণে নাইট্ৰজেনৰ লগত আৰু কি থাকিব কাৰ্বন হাইড্ৰজেন অক্সিজেন নহয় অন্যান্য কিছুমান যৌগ সংশ্লেষণৰ বাবে অতি প্ৰয়োজন ইয়াক অজৈব নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে আহৰণ কৰি লয় এটা তুমি চাবা যে নাইট্ৰজেন পুনে পুনে উদ্ভিদে গ্ৰহণ কৰিব নোৱাৰে কেতিয়া পাৰে যেতিয়া হি অজৈব নাইট্ৰেট বা নাইট্ৰাইট হয় নাইট্ৰেট মানে হৈছে NO3 আৰু নাইট্ৰাইট মানে হৈছে NO2 নহয় আমি নাইট্ৰেট আৰু নাইট্ৰেটৰ সিম্বলটো আমি আগতে পাইছিলো তোমালে মন কৰিবা নাইট্ৰজেন অকলে গ্ৰহণ কৰিব নোৱাৰে ই কেতিয়া পাৰে যেতিয়া নাইট্ৰেট বা নাইট্ৰাইট হয় এইটো কয় নাইট্ৰেট আৰু এইটো কয় নাইট্ৰাইট নহয় অৰ্থাৎ নাইট্ৰজেনৰ লগত অক্সিজেনৰ যৌগ যেতিয়া গঠন হ'ব তেতিয়াহে উদ্ভিদে গ্ৰহণ কৰিব পাৰে কেনেকৈ চাবা এটা কথা মনত ৰাখিবা আমি ভাত খাব লাগিলে যেনেকৈ আমি অকল চাউলটো খাব নোৱাৰো চাউলৰ লগত কি হ'ব লাগিব চাউলটো সিজাব লাগিব চাউলৰ লগতে সিজালে অক্সিজেন লগ লাগে তেনেকুৱা হয় তেনেকৈ মনত ৰাখিবা যেনেকৈ আমি চাউল ডাইৰেক্ট খাব নোৱাৰো তেনেকৈ কি হয় ইহঁতেও নাইট্ৰজেন ডাইৰেক্ট ল'ব নোৱাৰে নাইট্ৰেট বা নাইট্ৰাইট হ'লেহে উদ্ভিদে নাইট্ৰজেন ল'ব পাৰে মনত ৰাখি থবা ইয়াক অজৈব নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে আহৰণ কৰি লয় কেতিয়াবা বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰজেনৰ পৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰ পৰাও এইবিলাক আহৰণ কৰি লয় কিছুমান বেক্টেৰিয়াই কি কৰে বায়ুৰ পৰা নাইট্ৰজেন ডাইৰেক্ট ল'ব পাৰে ডাইৰেক্ট লয় যদিও সিহঁতে কি কৰিব উদ্ভিদৰ শিপাত কি কৰি দিয়ে সিহঁতে জমা কৰি ৰাখে এটো লেগুমিনাছ প্লেন্ট বুলি কয় লেগুমিনাছ মানে তোমাৰ যিবিলাক উৰহি জাতীয় যিবিলাক গছ আছে সেইবিলাকত মাহ জাতীয় উদ্ভিদৰ গছৰ শিপাত কি থাকিব ইহঁতে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গ্ৰহণ কৰিব কৰি উদ্ভিদৰ শিপাত কি থাকে কিছুমান টেমুনা থাকে তাত জমা কৰি ৰাখে হয় অৰ্থাৎ নাইট্ৰজেন সিহঁতে জমা কৰিব উদ্ভিদৰ শিপাত আৰু সেই নাইট্ৰজেন উদ্ভিদে গ্ৰহণ কৰে আমি এইবিলাক কি কৰিছিলো সহজীৱী জীৱ বুলি কৈছিলো নহয়নে তাৰ ভিতৰত সেইবিলাক বেক্টেৰিয়াৰ ভিতৰত আছিল ৰাইজোবিয়াম ফ্ৰেংকিয়া নহয় ৰাইজোবিয়ামৰ কথা সবে জানে কিন্তু ফ্ৰেংকিয়া বেক্টেৰিয়াৰ কথা বহুত কমে কয় গতিকে তোমালোকে মন ৰাখিবা যে ৰাইজোবিয়াম ফ্ৰেংকিয়া আদি বেক্টেৰিয়াই কি কৰিব পাৰে বায়ুমণ্ডলৰ পৰা ডাইৰেক্ট নাইট্ৰজেন গ্ৰহণ কৰিব পাৰে গ্ৰহণ কৰি উদ্ভিদৰ শিপাত জমা কৰি ৰাখে পিছত উদ্ভিদৰ শিপাই কি কৰিব সেই নাইট্ৰজেন গ্ৰহণ কৰে গতিকে উদ্ভিদে ডাইৰেক্ট নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে কেনেকৈ পাৰে যেতিয়া হি অজৈব নাইট্ৰেট বা নাইট্ৰাইট নাইট্ৰেট মানে NO3 আছিলে সংকেতটো আৰু নাইট্ৰাইট হৈছে NO2 অৰ্থাৎ ই নাইট্ৰেট আৰু নাইট্ৰাইট হ'লেহে উদ্ভিদে কি কৰিব পাৰে নাইট্ৰজেন গ্ৰহণ কৰিব পাৰে তাৰ পিছত আহিব পৰপোষিত পুষ্টি চাবা প্ৰত্যেক জীৱ ইয়াৰ পাৰিপাৰ্শ্বিকৰ লগত অভিযোজন কৰি চলিব লগা হয় অভিযোজন মানে কি মিলি চলি থকাটো অভিযোজন বুলি কয় ইংৰাজীত এডাপ্টেশ্যন বুলি কয় পাৰিপাৰ্শ্বিকত পোৱা খাদ্যৰ ওপৰত আৰু খাদ্য আহৰণৰ ওপৰত নিৰ্ভৰ কৰি জীৱৰ পুষ্টি ভিন্ন প্ৰকাৰৰ হয় জীৱৰ পুষ্টি ভিন্ন প্ৰকাৰৰ হয় আমি জানো আগতেও পাইছিলোঁ উদাহৰণস্বৰূপে চাবা যদি খাদ্যৰ উৎস ঘাঁহজাতীয় উদ্ভিদক গৰুবোৰে কেনেকৈ আহৰণ কৰে বা সিংহ এটাই হৰিণা এটা খাদ্য হিচাপে গ্ৰহণ কৰোঁতে কি অংগ ব্যৱহাৰ কৰে তাক সহজে বোধগম্য কৰিব পাৰি আমাৰ গৰুবিলাকৰ কি হয় যে দাঁত থাকে দাঁতেৰে কি কৰিব ঘাঁহ হি চবাই খাব ঠিক তেনেকুৱাকৈ সিংহ বা হৰিণা যিবিলাক সিংহ যেতিয়া হৰিণা কি কৰিব শিকাৰ কৰিব বা মাংসহাৰীয়ে যেতিয়া কি হয় মাংস খায় তেতিয়া আমি দেখা পাওঁ সিহঁতৰ দাঁতত কি থাকে এটা দীঘল দাঁত থাকে এযোৰ দীঘল দাঁত থাকে নহয় সেই দীঘল দাঁতেৰে কি কৰিব সিহঁতে ফালি চিৰি কি কৰে মাংস ফালি চিৰি খায় গতিকে আমি দেখা পাইছোঁ খাদ্য আহৰণ কৰোঁতে বিভিন্ন জীৱই বিভিন্ন অংগ ব্যৱহাৰ কৰে জীৱৰ খাদ্য সংগ্ৰহৰ কৌশল প্ৰণালীৰ একোটা পৰিসৰ আছে কিছুমান জীৱই দেহৰ বাহিৰত পাচন হোৱাৰ পাছত সৰল অৱস্থাৰ আহাৰ দেহে শোষণ কৰি লয় উদাহৰণস্বৰূপে পুৰণা ৰুটিত গজি উঠা ভেঁকুৰ যেনে ইজ কাঠফুলা আদিয়ে এনেদৰে খাদ্য সংগ্ৰহ কৰে ইজ কাঠফুলা তোমাৰ কি হয় ভেঁকুৰ হয় আৰু ইহঁতক কি বুলি কয় মই আগতে কৈছিলোঁ তোমালোকক যে ইহঁতক চেপ্ৰফাইট বুলি কয় বা মৃতজীৱী বুলি কয় ইহঁতে মৃত জীৱৰ পৰা কি কৰে খাদ্য আহৰণ কৰে আনহাতে কিছুমান জীৱই খাদ্যভাগ সম্পূৰ্ণ আহৰণ কৰি দেহৰ ভিতৰত ইয়াক পাচিত কৰে কিছুমান জীৱই কি কৰে মানে কি খাদ্য দেহৰ ভিতৰত সোমাই লয় তাৰ পিছত কি কৰিব দেহৰ ভিতৰতহে হজম হয়
আনহাতে কিছুমান জীৱই খাদ্যভাৰ সম্পূৰ্ণ আহৰণ কৰি দেহৰ ভিতৰত ইয়াক পাচিত কৰে কেনেধৰণৰ আহাৰ দেহৰ ভিতৰত পৰিচিত হয় সেইটো নিৰ্ভৰ কৰিব জীৱৰ দেহৰ গঠন আৰু কাৰ্যৰ ওপৰত তোমালোকে চাবা সাপ খৰিয়াল এইবিলাকে কি কৰে চোবাই নাখায় সিহঁতে গিলি থৈ দিব আৰু শেষত কি হয় সিহঁতৰ দেহত যিটো কি থাকে এনজাইম থাকে বা উৎসেচক থাকে সেইবিলাক বিৰাট কি হয় বৰ তীব্ৰ হয় আৰু সিহঁতে কি কৰিব সেই খাদ্য গোটে খোৱাৰ ফলতো কি হয় হজম হয় এইটো হজম হ'বলৈ বহুত দিন লাগে বাৰু যা নহওক কিছুমান জীৱই কি কৰিব বাহিৰৰ পৰা যেনেকৈ মৃতজীৱী কাঠ ফুলাই বাহিৰৰ পৰা কি কৰে খাদ্যবস্তু সংগ্ৰহ কৰি ল'ব মৃতজীৱৰ পৰা আৰু কিছুমানে গোটে গিলি থৈ দিয়ে আন কিছুমান জীৱই উদ্ভিদ নতুবা প্ৰাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে নমৰাকৈ মানে জীৱৰ দেহত থাকিব কিন্তু কি কৰিব যিটো জীৱৰ দেহত থাকে সি মৰি নাযায় যেনে যিবিলাক নেকি পৰজীৱী যিবিলাক আছে এই ধৰণৰ পৰজীৱৰ পুষ্টিৰ কৌশল অৱলম্বন কৰা জীৱসমূহ হ'ল আকাশীলতা তোমাৰ কি হয় ইংৰাজীত কুচকুটা বুলি কয় ভালকৈ নামবিলাক ইংৰাজীবিলাকো চাবা ইহঁতে আকাশীলতা তোমালোকে দেখা পাইছা বেলেগ উদ্ভিদৰ ওপৰত থাকে আৰু সেই উদ্ভিদৰ পৰা আহাৰ সংগ্ৰহ কৰে কিন্তু সেই গছডাল কি হয় যিডালৰ ওপৰত আশ্ৰয় লৈ থাকিব সেইডাল গছ কিন্তু কি হয় মৰি নাযায় তেনেকৈ তোমাৰ চিকৰা ওকণি জোক ফিতাবেলু এইবিলাকো যেতিয়া কি হয় চিকৰা ওকণি জোক কি হয় এইবিলাকো যেতিয়া যিটো জীৱৰ পৰা খাদ্য সংগ্ৰহ কৰিব কিন্তু কি হয় সেই জীৱটো মৰি নাযায় তোমাৰ মানে কি চুলিত যদি ওকণি থাকে যাৰ চুলিত ওকণি থাকিব ওকণি থকাবিলাকৰ কিন্তু কি হয় ওকণিয়ে মানুহজনক মাৰিব নোৱাৰে নহয়নে কিন্তু সিহঁতে খাদ্য সংগ্ৰহ কৰে তেনেকৈ জোক আৰু ফিতাবেলু নহয় ফিতাবেলুৰ কথা তোমালোকে আগতে পাইছিলা ক্লাছ 9তে পাইছিলা যে কি কৰে ইও কি কৰিব জীৱৰ দেহত থাকি খাদ্য সংগ্ৰহ কৰে কিন্তু জীৱটো কি নহয় তাৰ কাৰণে মৰি নাযায় নহয়নে গতিকে আমি দেখিলোঁ যে কিছুমান জীৱই কি কৰিব আহাৰ সংগ্ৰহ কৰোঁতে কি হয় আন জীৱৰ ওপৰত কি কৰিব যে আশ্ৰয় লয় কিন্তু সেই জীৱটো কি নহয় আহাৰ গ্ৰহণ কৰাৰ কাৰণে মৰি নাযায় তাৰপিছত চাবা ইয়াৰ পিছৰখিনি জীৱই পুষ্টি কেনেকৈ আহৰণ কৰে How do organism obtain their nutrition? এটা চাবা জীৱৰ খাদ্য আৰু ইয়াৰ আহৰণ প্ৰক্ৰিয়া ভিন্ন হোৱাৰ বাবে পাচনতন্ত্ৰ ভিন্ন প্ৰকাৰৰ হয় পাচনতন্ত্ৰ মানে কি যিটো তন্ত্ৰই আমাৰ খাদ্য হজম হোৱাত সহায় কৰে তাক পাচনতন্ত্ৰ বুলি কয় ইংৰাজীত কয় ডাইজেষ্টিভ সিস্টেম বুলি কয় এককোষী জীৱৰ ক্ষেত্ৰত ইহঁতৰ দেহৰ বহিৰাৱৰণখনে খাদ্যবস্তু সংগ্ৰহ কৰে জীৱসমূহৰ দেহৰ গঠন যিমানে জটিল হয় সিমানে বেলেগ কাৰ্য সম্পন্ন কৰে এতিয়া এককোষী জীৱ বুলি ক'লে তোমাৰ কি হয় এমিবাৰ কথা চাওঁ আমি এমিবাৰ কথা আগতে আমি পঢ়িছোঁ আগৰ ক্লাছতে তথাপি আকৌ কৈছোঁ এইটো এমিবা হয় এই এমিবাৰ কোষকেন্দ্ৰ দিয়া আছে এইটো খাদ্যবস্তু আৰু এই দুটা কুটপদ বুলি কয় নহয় কুটপদ চাবা এমিবা হৈছে একমাত্ৰ প্ৰাণী যাৰ নেকি নিৰ্দিষ্ট কি নাই আকাৰ নাই এই প্ৰাণীটোৰ নিৰ্দিষ্ট আকাৰ নাই যেতিয়া খাদ্যবস্তু ইয়াৰ সন্মুখত আহিব তেতিয়া কি হয় ইয়াৰ দেহৰ পৰা এটা প্ৰজেকশ্যন এটা ওলায় নহয় প্ৰজেকশ্যন বুলি কয় এটা প্ৰবন্ধ এটা ওলায় এই প্ৰবন্ধটোক কয় কুটপদ বুলি কয় ইংৰাজীত কয় চিডুপদ বুলি কয় চিডুপদ মানে হৈছে ইংৰাজীত চিডুপদ অসমীয়াত তাৰ ভাঙনি কৰিলে কি হয় মিছা ভৰি অৰ্থাৎ ই কি হয় প্ৰকৃত ভৰি নহয় জানো প্ৰকৃত ইয়াৰ অংগ নহয় ই কি হয় যে কেতিয়াবা কি হ'ব যেতিয়া আৱশ্যক তেতিয়াহে ই দেহৰ পৰা ওলাই যায় তাৰপিছত কি কৰিলে ই কুটপদৰ দ্বাৰা খাদ্য আহৰণ কৰিলে তাৰপিছত দেহৰ ভিতৰত সোমাল এইটো খাদ্যবস্তু ইয়াতে ৰঙা ৰঙাটো চাবা খাদ্যবস্তু হয় এই বগাটো খাদ্য ঋতিকা এই খাদ্য ঋতিকাৰ ভিতৰত সোমাল খাদ্য ঋতিকাত ইংৰাজীত কয় ফুড ভেকিউল বুলি কয় এই ফুড ভেকিউল বা খাদ্য ঋতিকাত যেতিয়া খাদ্যবস্তু সোমাব তেতিয়া এই খাদ্যবস্তুৰ পৰা ইহঁতে কি কৰিব আৱশ্যকীয় পদাৰ্থখিনি ল'ব আৰু বাকীখিনি আকৌ উলিয়াই দিয়ে নহয় গতিকে আমি গম পালোঁ যে এমিবাৰ কি হয় যেতিয়া সন্মুখত খাদ্যবস্তু আহিলে কুটপদ নামৰ এটা অংগৰ সৃষ্টি হয় এই কুটপদৰ সহায়ত খাদ্যবস্তু কি কৰিব খাদ্য ঋতিকাৰ ভিতৰত সোমাব আৰু খাদ্য ঋতিকাৰ ভিতৰত সোমোৱাৰ পিছত কি কৰিব ই গ্ৰহণ কৰিব নহয় ইয়াৰ যিখিনি প্ৰয়োজনীয় খাদ্য গ্ৰহণ কৰিব আৰু পিছত ই কি কৰিব আকৌ সেইফালে দিয়ে উলিয়াই দিয়ে এতিয়া চাবা এককোষী জীৱৰ ক্ষেত্ৰত ইহঁতৰ দেহৰ বহিৰাৱৰণে খাদ্যবস্তু সংগ্ৰহ কৰে জীৱসমূহৰ দেহৰ গঠন যিমানে জটিল হয় সিমানে বেলেগ কাৰ্য সম্পাদনৰ বাবে নিৰ্দিষ্ট অংগৰ সৃষ্টি হয় উদাহৰণস্বৰূপে
এককোষী জীৱ এমিবাই দেহৰ কোষাবৰণৰ দ্বাৰা সৃষ্টি হোৱা আঙুলি সদৃশ এবিধ কুটপদৰ সহায়ত খাদ্য সংগ্ৰহ কৰি খাদ্যৰ ইতিকাৰ সৃষ্টি কৰে। যে মই তোমালোকক এইমাত্ৰ দেখুৱাই দিলোঁ এইখিনি কথাই কৈছে। খাদ্যৰ ইতিকাৰ ভিতৰত জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হয়। জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হোৱা মানে মই তোমালোকক কৈছিলোঁ যে আমাৰ কোষৰ ভিতৰত যদি খাদ্যবস্তু প্ৰৱেশ কৰিব লগা হয় তেতিয়াহ'লে কোষ যিহেতু একেবাৰে চকুৰে মনিব নোৱাৰা বহুত সৰু হয়, এতিয়া খাদ্যবস্তুৰ উপাদানবিলাকো কি হ'ব লাগিব, খুব সৰু হ'ব লাগিব। এইটো সৰল অৱস্থা বুলি কৈছে। পাছত সৰল খাদ্যভাগ কোষপৰশত বিলীন হৈ পৰে। অপাচিত খাদ্যবস্তু কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে আৰু শেষত কোষৰ পৰা নিৰ্গমন হৈ যায়। প্ৰান্তীয় মানে শেষৰ স্থানলৈ যায় আৰু তাৰ পৰা ওলাই যায়। পেৰামিচিয়ামো এবিধ এককোষী জীৱ। ইহঁতৰ কোষৰ নিৰ্দিষ্ট আকৃতি আছে আৰু খাদ্যবস্তু কোষটোৰ নিৰ্দিষ্ট অংশতহে সংগঠিত হয়। দেহাবৰণ আগুৰি থকা চিলিয়াৰ চলনৰ সহায়ত খাদ্যবস্তু এই নিৰ্দিষ্ট অংশলৈ কঢ়িয়াই নিয়া যায়। তো পেৰামিচিয়াম তোমালোকে ক্লাছ 9ত পাইছিলা। পেৰামিচিয়ামটোনো কেনেকুৱা আছিল? চ' পেৰামিচিয়ামৰ আকৃতিটো আছিলে তোমাৰ এনেকুৱা আছিলে নহয়। ইয়াত তোমাৰ কি আছিলে, বহুত ইয়াতে তোমাৰ হেৰিটো আছিলে, খাদ্য ভেকুলটো ইয়াতে থাকে আৰু ইয়াৰ দেহত চিলিয়া হয়, চিলিয়া ফ্লেজেলা এইবিলাক পাইছিলা, মনত ৰাখিবা। চিলিয়া হৈছে তোমাৰ কিছুমান হেয়াৰ লাইক ষ্ট্ৰাকচাৰ। এই গোটেই দেহত তোমাৰ কি থাকে, কিছুমান হেয়াৰ লাইক কিছুমান ষ্ট্ৰাকচাৰ থাকে, এইটো পেৰামিচিয়াম হয়। আৰু এই চিলিয়াবিলাকে কি কৰিব, ইয়াৰ খাদ্যবস্তু ইয়াতে যদি খাদ্যবস্তুটো আছে হয়, ইয়াক কি কৰিব, লাহে লাহে এই চিলিয়াবিলাকে কোবাই আনি ইয়াতে সোমাই দিয়ে। আৰু ইয়াতে তোমাৰ কি হ'ব, খাদ্যৰ ইতিকা থাকে বা ফুড ভেকুল, তাৰ পৰা কি কৰিব, ই সংগ্ৰহ কৰিব আৰু শেষত অপাচিতখিনি উলিয়াই দিব নহয়। এই চিলিয়াবিলাকে কি কৰিব, এইটো পেৰামিচিয়াম আছিল। পেৰামিচিয়ামে চিলিয়াবিলাকৰ সহায়ত কি কৰে, খাদ্যবস্তু নি কিনে ইয়াৰ দেহৰ ভিতৰত সোমাব আৰু তাৰ পৰা কি কৰিব, এই খাদ্যবস্তুৰ পৰা ইহঁতে কি কৰে, লাগতিয়াল ইয়াৰ দেহৰ কাৰণে লাগতিয়াল যিখিনি অংশ সেইখিনি ল'ব আৰু বাকী অপাচিত অংশ যিখিনি নেকি অপাচিত যিখিনি বৰ্জিত সেইখিনি আকৌ উলিয়াই দিব। এইটো হৈছে পেৰামিচিয়াম। এই গাঁত থকা এইবিলাকক কয় চিলিয়া বুলি কয়। চিলিয়া বুলি ক'লে মই ফ্লেজেলাৰ কথা কৈছিলোঁ। ফ্লেজেলা ক'ত পায়, ইউগ্লিনাত পায়। মই 9ত আছিলে, তোমালোকে চাবা যে ইউগ্লিনাত তোমাৰ কি হয়, এটা দীঘলীয়া ষ্ট্ৰাকচাৰ নহয়। ইয়াত তোমাৰ কি আছিলে, এনেকুৱা এডাল দীঘল আছিলে হয়। এইডালক তোমাৰ কি কৈছিলে, ফ্লেজেলা বুলি কৈছিলে, চাবুকৰ নিচিনা নহয়। এইডালক কৈছিলে ফ্লেজেলা আৰু এইবিলাক সৰু সৰু চুলিৰ নিচিনাবিলাকক কি বুলি কয়, ইয়াক কয় চিলিয়া বুলি কয়। চিলিয়া আৰু ফ্লেজেলাৰ মাজত পাৰ্থক্য আছে। জানো এইবিলাকৰ দ্বাৰা কি কৰে, সিহঁতে চলন কৰে আৰু খাদ্যবস্তু সংগ্ৰহ কৰে। তাৰপিছত চাবা, তাৰপিছত আহিব মানুহৰ পৰিপুষ্টি হয়। মানুহৰ পৰিপুষ্টি এই পাঠটি মই তোমালোকক নেক্সট কৈ দিম। চ' মানুহৰ পৰিপুষ্টি বুলি ক'লে মই তোমালোকক অকণমান কথা কৈ দিছোঁ। সেইখিনি হৈছে কি, যে আমাৰ খাদ্যৰ উপাদান কিবিধ হয়, 7বিধ হয়। সেই 7বিধ উপাদান কি কি, প্ৰ'টিন, কাৰ্বহাইড্ৰেট, তাৰপিছত ফেটছ, তাৰপিছত থাকিব পানী, ভিটামিন, তাৰপিছত পানী, ভিটামিন, মিনাৰেলছ আৰু ফাইবাৰ থাকিব মনত। প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ফেটছ, তাৰপিছত পানী, ভিটামিন, মিনাৰেল আৰু ফাইবাৰ হয়, আজাতীয় ফাইবাৰ বুলি কয়। এই পানী, ভিটামিন, মিনাৰেল এইবিলাক তোমাৰ কি হয়, এই 4বিধ হজম হোৱাৰ প্ৰয়োজন নাই। পানী, ভিটামিন, মিনাৰেল, ফাইবাৰ হয়, এই 4টা হজম হোৱাৰ প্ৰয়োজন নাই, অৰ্থাৎ হজম হ'বলৈ নিৰ্দিষ্ট কি নাই, উৎসেচক বা এনজাইম নাই। কিন্তু বাকী তোমাৰ প্ৰ'টিন, কাৰ্বহাইড্ৰেট আৰু ফেট মনত ৰাখিবা, এই 3টা আমাৰ দেহত হজম হ'বৰ কাৰণে কি আছে, কিছুমান অনুঘটক আছে বা বায়'কেটালিষ্ট আছে। এইবিলাকে কি কৰিব, প্ৰ'টিন, কাৰ্বহাইড্ৰেট আৰু কি কৰিব, প্ৰ'টিন, কাৰ্বহাইড্ৰেট আৰু ফেট বা লিপিড, এই 3টাক হজম কৰিবৰ কাৰণে আমাৰ দেহত কি আছে, এনজাইম বা উৎসেচক আছে। এই 3টাৰ কাৰণে আমাৰ কি হয়, দেহত যদি কিবা কাৰণত এই 3টা ভালদৰে হজম নহয় তেতিয়া আমাৰ দেহত বিভিন্ন ৰোগে দেখা দিয়ে। আৰু এই 3টাৰ প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ফেট এই 3টাৰ কি হয়, বিপাকীয় কাৰ্যটো কোনে নিয়ন্ত্ৰণ কৰে, আমাৰ থাইৰক্সিন নামৰ হৰম'নটোৱে। থাইৰক্সিনটো ক'ৰ পৰা ক্ষৰণ হয়, থাইৰয়ডৰ পৰা হয়। সেইকাৰণে মানুহৰ যে অসুখ হ'লে থাইৰয়ড চেক কৰিব দিয়ে,
কিয় দিয়ে সেইটো TSH বুলি কয় থাইৰয়েড ষ্টিমুলেটিং হৰমন TSH কি কৰিব দিয়ে চেক কৰিব দিয়ে কাৰণটো হৈছে কি যে প্ৰটিন কাৰ্বহাইড্ৰেট আৰু ফেট ভালদৰে হজম হৈছে না নাই আৰু দেহত লাগিছে না নাই চাবৰ কাৰণে থাইৰয়েড হৰমন কি কৰিব দিয়ে চেক কৰিব দিয়ে সেই কাৰণে থাইৰয়েড গ্ল্যান্ড চেক কৰিব দিয়া কাৰণটো হেতু জানক আজিলৈকে ইমানতে এৰিছো তোমালোকে কি কৰিবা মই কেইটামান প্ৰশ্ন দি দিও সেইকেইটা প্ৰশ্ন তোমালোকে উত্তৰ কৰি মোক WhatsAppত দি দিবা প্ৰশ্নকেইটা হৈছে লিখিবা এমিবাই কেনেদৰে পুষ্টি আহৰণ কৰে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হৈছে তাৰ পিছত লিখিবা উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে যে কাৰ্বন ডাই অক্সাইড গেছৰ ওপৰত নিৰ্ভৰ কৰে তাক কেনেকৈ প্ৰমাণ কৰিবা এইটো মই তোমালোকক এই পৰীক্ষাটোৰ কথা কৈছিলোঁ এই পৰীক্ষাটো লিখি দিবা এই দুটা প্ৰশ্ন তোমালোকে মোক লিখি WhatsAppত দি দিবা এইটোৰ কিন্তু তুমি কি কৰিব লাগিব ছবিটো আঁকিবা ছবি আঁকিব কিয় দিও ছবি আঁকিলে তোমাৰ এই ইয়াৰে যিকিটা তোমাৰ পাৰ্টস আছিল এইকিটা মনত থাকে তুমি ভাবিবা ছবিনো কিয় আঁকিব লাগে ছবি সেইকাৰণে ইয়াতে দিছে ছবি আঁকিলে কি হয় তোমাৰ পাঠটোৰ কথাখিনি মনত থাকে হ'ব ধন্যবাদ